গুড মৰ্নিং বন্ধুসকল, জেডি ব্লকত আন এটা ব্লক লৈ আপোনালোকক এই বাগানখনৰ দেখাবলৈ চেষ্টা কৰিছোঁ। আজি 10 দিনৰ আগত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছিলোঁ এই জিকা বাগান আমাৰ গাঁৱৰে। এই বাগানখন দেখাবলৈ চেষ্টা কৰিছোঁ। ফল এই সময়ত ফুল ধৰি আছিল, এতিয়া চাবলৈ পাৰিব ফল লাগি আৰম্ভ হৈ গৈছে। আপোনালোকে আহিব পাৰিব, ফল এতিয়া লাগিছে, এয়া বিক্ৰী কৰিব লৈ যাব। এই চাই লওক, লিটুচ আছে, বিলাহী আছে, ধুনীয়াকৈ বেঙেনা আছে। এয়া চাই লওক বাগানখন কি সুন্দৰভাৱে লাগিছে। 10 দিনৰ আগত আপোনালোকক ফুল দেখুৱাইছিলোঁ, এতিয়া ফল চাওক। এই চাই লওক কি ধুনীয়াকৈ খেতি কৰিছে। আৰু ইয়াত তিতাও এইফালে লাগিছে, এইফালে পানী দি আছে। এয়া চাই লওক কেনেকুৱা কষ্ট কৰি আছে আমাৰ গাঁৱৰ ল'ৰাবোৰ। এই চাই লওক বঢ়িয়াকৈ লাগিছে। আৰু ইফালে তিয়ঁহ লাগিছে, তিয়ঁহটো কাঢ়ি দিলে এতিয়া আপোনালোকে ফুলকেইটা দেখি পাইছে। এয়া চাই লওক তিয়ঁহ লাগিছে, তিয়ঁহ, জিকা। এই চাই লওক কি সুন্দৰভাৱে লাগিছে। ইফালে উৰহি লাগি আছে, উৰহি শেষ হ'বলৈ ধৰিছে। চাই লওক কি ধুনীয়া। যোৱাকালি উৰহি কাঢ়িছে আৰু এয়া দেখাবলৈ চেষ্টা কৰিছোঁ। যোৱা সপ্তাহত আপোনালোকক আমি 10 দিনৰ আগত আপোনালোকক মই কৈছিলোঁ কি বুলি কয় ফুল ধৰি আছিলে, এতিয়া ফল পাই গ'ল। আৰু আপোনালোকে যদি ক্ৰয় কৰিব বিচাৰে ইয়াৰ পৰা চব্জি কুইণ্টেল হিচাপে বঢ়িয়াকৈ আহিব পাৰিব। চাই লওক কি ধুনীয়া। চাই ল'ব পাৰিব বন্ধুসকল কিমান কষ্টৰ ফলত এই ফলকেইটা আহে। আপোনালোকে চাই ল'ব পাৰিব। ৰাতিপুৱাৰ পৰা কাম কৰি সিহঁতে দিনটাই, তাৰ ফলত এই ফল মানে আহা আৰম্ভ কৰে। আমাৰ খেতিয়ক কিমান কষ্ট কৰি পেলাই বজাৰখনত ফলকেইটা উলিয়াই দি আছে। এই চাব পাৰিব কিমান কষ্ট কৰিছে। এই চাই লওক, আপোনালোকে চাই ল'ব পাৰিব। এয়া পানী দি আছে, এয়া ফল আহি গ'ল। আপোনালোকক যদি ফল তিতা লাগে, জিকা লাগে, উৰহি লাগে, আহিব পাৰিব আৰু ইয়াৰ পৰা প্ৰায় কৰি লৈ যাব পাৰিব। ইয়াতে পাব। আৰু আপোনালোকে মোক কণ্টেক্ট কৰিলেও হ'ব, কমেণ্ট কৰি জনাব কি লাগে। চব পাব ইয়াতে, কুইণ্টেল চব পাব। আহি যাওক আৰু প্ৰায় কৰক। ধুনীয়া ফ্ৰেছ বস্তু, অৰ্গেনিক, ধুনীয়া নেচাৰেল হিচাপে কৰিছে। কোনো সাৰ চাৰ ব্যৱহাৰ নাই, দেহাৰ কোনো এফেক্ট নহয়। বেলেগৰ দৰে ইমান সাৰ ইউজ কৰা নাই ইহঁতে, খালি গোবৰ সাৰ ইউজ কৰিছে। ধুনীয়া। আৰু আপোনালোকক দেখুৱাম মই আগলৈ কি লাগি আছে। আৰু 10 দিনৰ পিছত আপোনালোকক মই দেখুৱাম পূৰা সম্পূৰ্ণভাৱে ফলকেইটা কেনেকুৱা লাগিছে। এই চাই লওক কি বঢ়িয়া। চাই ল'ব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ধন্যবাদ।